তো মাৰ্ডাৰ বুলিয়ে ক'ব লাগিব কাৰণ ওচৰ চুবুৰীয়া মানুহ সব আমি ইতিমধ্যে যিমানখিনি শুনিবলৈ পাইছোঁ ৰাইজৰ মুখৰ পৰা এইটো মাৰ্ডাৰে হৈছে গতিকে এই মাৰ্ডাৰ হোৱা ব্যক্তিসকল আসামী অৰিজিনাল যিহঁতে দোষী এওঁলোকক কঠোৰ শাস্তি বিহিব লাগিব আইনগত ব্যৱস্থা যেটো এজ পাৰ ল এওঁলোকক যি ব্যৱস্থা লোৱা যায় সেইখিনি ল'ব লাগিব এইটো আমাৰ আমচুৰ দাবী আৰু কোনো দোষীয়ে যাতে ইয়াৰ পৰা হাৰি যাব নোৱাৰে আৰু নিৰ্দোষীয়ে যাতে ইয়াত ফাঁচি যাব নোৱাৰে নিৰ্দোষী যিয়ে দোষ কৰা নাই সিয়ে যাতে এই কেছটোত ফাঁচি নাযায় এইটো এটা নিকা তদন্ত হ'ব লাগে কালাপানী আৰক্ষী চকীৰ দ্বাৰা এইটো নিকা তদন্ত কৰি উচিত ন্যায়িক ব্যৱস্থা ল'ব লাগিব কোনো ধৰণৰ দালাল বা কোনো কাৰণ এই থানাটোত কি চলি আছে কি চলা নাই গোটেই ৰাইজে অঞ্চলৰ ৰাইজে গম পায় এই থানাটোত যে দালালৰ ভিৰ সদায় থাকে এইটো সমগ্ৰ ৰাইজে গম পায় গতিকে কোনো প্ৰকাৰৰ দালাল যাতে ইয়াতে সোমাব নোৱাৰে কেছটোত কোনো দালালে সোমাই যাতে কেছটো ডাইভাৰ্ট কৰিব নোৱাৰে এইটো এটা কঠোৰ নজৰ ৰাখিব লাগে আমি জিলা আৰক্ষী অধীক্ষকক আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰক্ষী অধীক্ষক এইটো কঠোৰ নজৰ ৰাখিব লাগে এই থানাটোৰ ওপৰত যাতে কোনো দালাল সোমাই কেছটো ডাইভাৰ্ট কৰি যাতে কোনো ধৰণৰ কেছটো বেলেগ ফালে লৈ যাব নোৱাৰে এইটো এটা কঠোৰ নজৰ আৰু জনতাই নজৰ ৰাখিছে আমি সংগঠনৰ পৰা নজৰ ৰাখিছোঁ ইয়াতে যদি কোনো দালাল সোমাই যদি কেছটো ডাইভাৰ্ট কৰিব চেষ্টা কৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিতে এই কালাপানী থানা ঘেৰাও কৰিম কাৰণ আমি এনে কোৱা নাই থানাটোত আজি নহয় এইটো পৰম্পৰা এই থানাটোত অকল দালালৰ সিন্ডিকেট অকল দালালৰ এটা বেহা চলি থাকে গোটেই দিন গোটেই ৰাতিয়ে গতিকে এই কেছটো অন্তত এই যে মাৰ্ডাৰ কেছ এটা লিগেল ইনভেষ্টিগেশ্যন হ'ব লাগে লিগেল ইনকুৱাৰী কৰি লিগেল ইনভেষ্টিগেশ্যন কৰি যিয়ে আচল দোষী তাক শাস্তি বিহিব লাগে আইনগত ব্যৱস্থা ল'ব লাগে আৰু যিয়ে দোষ কৰা নাই সিয়ে যাতে ফাঁচি নাযায় এই কেছটোত চকু ৰাখিব লাগিব নিৰ্দোষীয়ে যাতে শাস্তি নাপায় এইটো আমাৰ দাবী আৰু আমি ইয়াতে আজি আমি স্কুলখনো ভিজিট কৰিলোঁ আপোনাৰ এইটো কি কয় বৈচাবাৰী GLP স্কুল এই স্কুলটোত এজন হেড টিচাৰ এজন প্ৰধান শিক্ষক আছে আৰু সেই কেছৰ লগত লিংক থকা বুলি আমি ইতিমধ্যে গম পাইছোঁ তো এতিয়া সম্ভৱতঃ পলাতক আছে স্কুলত অহা নাই তো এই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া পৰীক্ষা চলি আছে আৰু পৰীক্ষাত কোনো ধৰণৰ যাতে ব্যাঘাত নজন্মায় এজন প্ৰধান শিক্ষক এই স্কুলত নাই প্ৰেজেণ্ট নাই অথচ পৰীক্ষা ৰানিং আছে গতিকে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মায় যাতে ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ সমস্যা নহয় এই ক্ষেত্ৰতো আমি যেটো শিক্ষা বিভাগক আমি আহ্বান জনাইছোঁ এইটো নজৰ ৰাখিব লাগে আৰু অতি শীঘ্ৰে আৰু যদি আসামী যদি পলাতক আছে তেতিয়াহ'লে অন্তত পৰীক্ষালৈকে ভাল এজন শিক্ষক ইয়াতে নিয়োগ কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ সমস্যা ইয়াতে নহয় মাৰ্ডাৰটো আমি যিমান দূৰ শুনিব পাৰিছোঁ ৰাইজৰ মুখৰ পৰা বা ওচৰ চুবুৰীয়া মানুহৰ পৰা এওঁলোকে আচলতে ডকাইতৰ দোষ দিছে এই ডকাইতৰ পৰিৱেশ এটা বেলেগ পৰিৱেশ এইটো মানুহে গম পায় ৰাইজে গম পায় এইটো ইনভেষ্টিগেশ্যনৰ পুলিচে ইতিমধ্যে গম পাইছে গতিকে এইটো কোনো পধ্যেই ডকাইতি হ'ব নোৱাৰে এইটো এটা প্ৰি প্লান মাৰ্ডাৰ হয় গতিকে এটা আমি দাবী কৰিছোঁ এটা ন্যায়িক তদন্ত হ'ব লাগে একদম লিগেল ইনভেষ্টিগেশ্যন হ'ব লাগে ঘটনাটো আমি যিমান দূৰ জানো যে মহিলাজনীক হাত ভৰি বান্ধি এওঁলোকক মুখত বালিত চেপা মাৰিছে বুলি ইতিমধ্যে আমি মানুহৰ মুখৰ পৰা শুনিছোঁ তো যি কি নহওক যেনেকৈ হৈছে এইটো ইনকুৱাৰীত আহিব লাগে আচল ঘটনাটো মহিলাজনৰ স্বামী আৰু তাৰ পুত্ৰ বা আৰু কোনোবা যদি আছে তেতিয়াহ'লে ইয়াতে এটা লিগেল ইনভেষ্টিগেশ্যন কৰি সেই গোটেইখিনি মানুহ আইনৰ আওতালৈ আনি আইনগত ব্যৱস্থা ল'ব লাগে অতি শীঘ্ৰে আৰু যদি আমি ইতিমধ্যে জানিব পাৰিছোঁ যে মহিলাজনৰ স্বামীয়ে ইতিমধ্যে এৰেষ্ট হৈছে তাৰ পুত্ৰ এৰেষ্ট হৈছে গতিকে আৰু যদি কোনোবাই আছে দোষী তেতিয়াহ'লে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আজি থানা ঘেৰাও হৈছিল ৰাইজে থানা ঘেৰাও কৰিছিল কালাপানী থানা আউটপোষ্ট ঘেৰাও কৰিছিল এনে ঘেৰাও কৰা নাই কাৰণ এই অঞ্চলৰ ৰাইজে জানে যে থানাখনত আচলতে চলে কি এই থানাখনত যে দালালৰ বেহা চলে ৰাইজে অনুমান কৰিব পাৰিছে যে দালালৰ জৰিয়তে হয়তো এই কেছটো ডাইভাৰ্ট কৰি লৈ যাব এই কেছটোত আচল দোষী শাস্তি নাপাব গতিকে ৰাইজে আজি বাধ্য হৈ থানাখন ঘেৰাও কৰিছে আমি আপোনালোকৰ জৰিয়তে কৈছোঁ যদি কেছটো লিগেল ইনভেষ্টিগেশ্যন হয় লিগেল পানিছমেণ্ট যদি নহয় তেতিয়াহ'লে এই পুলিচৰ জৰিয়তে যদি কোনো খেলিমেলি হয় যদি দালালৰ জৰিয়তে পুলিচৰ জৰিয়তে যদি কেছটো কোনো ধৰণৰ খেলিমেলি হৈছে তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিত ৰাইজৰ সহযোগত থানা আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম থানা ঘেৰাও কৰি ৰাইজে ফাঁচীৰ দাবী ইতিমধ্যে উত্থাপন কৰিছে গতিকে ফাঁচী হ'ব নে কি হ'ব এইটো আইনো যিটো ল আছে ভাৰতীয় সংবিধান বা ভাৰতীয় আইন যিটো আছে আইনৰ জৰিয়তে যি হয় সেই শাস্তি আমি দাবী কৰিছোঁ অতি শীঘ্ৰে গোটেইকেইটা আসামী এৰেষ্ট হ'ব লাগে যিয়ে যে জড়িত আছে আচল দোষী আৰু যিয়ে দোষী নহয় তাক যাতে কোনো ধৰণৰ শাস্তি দিব নোৱাৰে মাত্ৰ 200 টকাত আপোনাৰ সোণৰ গহনা পৰীক্ষা কৰক মেহেক জুৱেলাৰীত
অধিক জানিবৰ বাবে যোগাযোগ কৰক 84738925154 নম্বৰত।